সকলোকে নমস্কাৰ জনাইছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা, নিৰ্বাচনৰ পূৰ্বে দৰমহা বৃদ্ধিক লৈ শিক্ষক কৰ্মচাৰীসকলে কৰা আন্দোলন উচিত নহয়। শীঘ্ৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ সৈতে শিক্ষক কৰ্মচাৰী সংগঠনৰ আলোচনা হ'ব, মুখ্যমন্ত্ৰীৰ নিৰ্দেশ। আমি শুনোৱা হওকচোন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত কি কৈছিল। চৰকাৰৰ পৰা দৰমহা বেছি পাবৰ কাৰণে আমৰ অনশন কৰিব নালাগে। চৰকাৰৰ হাতত টকা থাকিলেতো আমি দিয়েই দিওঁ, কিন্তু অংগনবাড়ীৰো দৰমহা বঢ়াব লাগিব, আশাৰো দৰমহা বঢ়াব লাগিব, আপোনাৰ মিড ডে মিলৰো দৰমহা বঢ়াব লাগিব। একেলগে চৰকাৰখনে ইমান কাম কৰিব নোৱাৰে। আমৰ অনশন কৰিব লাগিছিল যদি 2 বছৰ আগতে কৰিব লাগিছিল, সমস্যাটো সমাধান হৈ গ'লহেঁতেন। ইলেকশ্যনৰ আগত এইবিলাক কৰাৰ প্ৰয়োজন কি আছে? তথাপিতো মই শিক্ষামন্ত্ৰীক কৈছোঁ যে দৰমহা যদি কিছু বঢ়াব পৰা স্কোপ আছে বঢ়াই দিব, কিন্তু ইলেকশ্যনৰ সময়ত যিসকলে আন্দোলন কৰে সেই আন্দোলনবিলাক জেনুইন নহয়। যদি ভোক লাগিছিলতো 5 বছৰে ভোক লাগি আছিল। গতিকে আজিৰ দিনত মোক ক'লে মই কি কৰিব পাৰোঁ? বাজেট হৈয়ে গ'ল যোৱা মাৰ্চতে। যদি আন্দোলন কৰিব লাগিছিল যোৱা বছৰ বাজেটৰ আগতে কৰিব লাগিছিল। আজিৰ দিনত মই এতিয়া কি কৰিব পাৰোঁ? সেইকাৰণে তথাপিতো মই শিক্ষামন্ত্ৰীক কৈছোঁ যে ক'ৰবাত যদি কিবা জমা আছে তেওঁলোকৰ লগত কথা পাতি ঠিক কৰক, কিন্তু মানে যিটো কাম ভাল কৰি কথা পাতিলেও হয়, তাক আৰু ইমান এটা পৰ্যায়লৈকে লৈ যোৱাৰ প্ৰয়োজন নাথাকে বুলি মই ভাবোঁ। আৰু মই ভাবোঁ যে তেওঁলোকে শিক্ষামন্ত্ৰীৰ লগত কথা পাতিব লাগে। ময়ো শিক্ষামন্ত্ৰীক কৈ দিম কথা বতৰা পাতি লওক। চৰকাৰৰ পৰা দৰমহা বেছি পাবৰ কাৰণে আমৰ অনশন কৰিব নালাগে। চৰকাৰৰ হাতত টকা থাকিলেতো আমি দিয়েই দিওঁ, কিন্তু অংগনবাড়ীৰো দৰমহা বঢ়াব লাগিব, আশাৰো দৰমহা বঢ়াব লাগিব, আপোনাৰ মিড ডে মিলৰো দৰমহা বঢ়াব লাগিব। একেলগে চৰকাৰখনে ইমান কাম কৰিব নোৱাৰে। আমৰ অনশন কৰিব লাগিছিল যদি 2 বছৰ আগতে কৰিব লাগিছিল, সমস্যাটো সমাধান হৈ গ'লহেঁতেন। ইলেকশ্যনৰ আগত এইবিলাক কৰাৰ প্ৰয়োজন কি আছে? তথাপিতো মই শিক্ষামন্ত্ৰীক কৈছোঁ যে দৰমহা যদি কিছু বঢ়াব পৰা স্কোপ আছে বঢ়াই দিব, কিন্তু ইলেকশ্যনৰ সময়ত যিসকলে আন্দোলন কৰে সেই আন্দোলনবিলাক জেনুইন নহয়। যদি ভোক লাগিছিলতো 5 বছৰে ভোক লাগি আছিল। গতিকে আজিৰ দিনত মোক ক'লে মই কি কৰিব পাৰোঁ? বাজেট হৈয়ে গ'ল যোৱা মাৰ্চতে। যদি আন্দোলন কৰিব লাগিছিল যোৱা বছৰ বাজেটৰ আগতে কৰিব লাগিছিল। আজিৰ দিনত মই এতিয়া কি কৰিব পাৰোঁ? সেইকাৰণে তথাপিতো মই শিক্ষামন্ত্ৰীক কৈছোঁ যে ক'ৰবাত যদি কিবা জমা আছে তেওঁলোকৰ লগত কথা পাতি ঠিক কৰক, কিন্তু মানে যিটো কাম ভাল কৰি কথা পাতিলেও হয়, তাক আৰু ইমান এটা পৰ্যায়লৈকে লৈ যোৱাৰ প্ৰয়োজন নাথাকে বুলি মই ভাবোঁ। আৰু মই ভাবোঁ যে তেওঁলোকে শিক্ষামন্ত্ৰীৰ লগত কথা পাতিব লাগে। ময়ো শিক্ষামন্ত্ৰীক কৈ দিম কথা বতৰা পাতি লওক। ছাৰ বাইদেউসকল, যদিহে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু সোঁফালে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। আপোনালোকৰ কাৰণে শিক্ষা বিভাগৰ যিকোনো গুৰুত্বপূৰ্ণ নতুন নতুন খবৰসমূহ প্ৰতিদিনে দি থাকিব চেষ্টা কৰিম। ধন্যবাদ।